মই আগতে আপোনাৰ 8 বছৰ মই এজিপি দলত কাম কৰিছিলোঁ। এতিয়া এজিপি দলটো মোৰ ভাল লগা নাই। কংগ্ৰেছ দলৰ আর কি ধৰক আমাৰ অসমৰ গৌৰৱ গগৈ তেখেতৰ নীতি আদৰ্শ চাই, ৰাহুল গান্ধীৰ নীতি আদৰ্শ চাই আৰু বৰ্তমান দেশৰ পৰিস্থিতি চাই, বৰ্তমান দেশৰ অৰ্থনীতি চাই পিছ পৰি আছে, সেইবিলাক চাই মই আজি কংগ্ৰেছ দলত যোগদান কৰিলোঁ। আৰু আশা ৰাখোঁ কংগ্ৰেছ দলত যিহেতু মই নতুন, যিখিনি মানুহ আগৰ পুৰণা আছে যাতে মোক কাম কাজ কৰাত যাতে সকলোকে সহায় কৰে, এইখিনি আশা ৰাখি মোৰ আমার কংগ্রেস দলের অবশ্য ক'বলৈ গ'লে তো বহুত কথা ক'ব লাগে, মোৰ ইমান ক'বলৈ ইচ্ছা নাই। মানে বিজেপি দল বহুত দিন কৰিলে, মানে বয়স কৰি শেষ কৰি কথা হৈছে এখেতৰ মান সন্মান নাই, বিজেপি দলৰ মান সন্মান নাই। মানে যেনে ল'ৰা ছোৱালী ডাঙৰ কৰি হয়তো ডাঙৰ দীঘল কৰে একো ভাত খাবৰ কাৰণে বা অলপ বুঢ়া বয়সত অলপ মানে আৰাম পাব এইটো হিচাপে, কিন্তু এই দলটোৰ কোনো মান সন্মান নাই। সন্মান যে কেনেকৈ দিব লাগে এইটো নাজানে। বাঘমাৰা চৌৰাবাৰী পঞ্চায়তখন মই নিজে বিজেপি একদম পূৰা দখল কৰি দিছিলোঁ বিগত 5 বছৰ। কিন্তু এটা যে কথা ক'ব আমার যে কিবা আজি ঘর লাগে, বাড়ি লাগে, গাড়ি লাগে, এইবোৰ নহয়, কিন্তু যিটো একটা সন্মান, এই সন্মানওয়ালা বস্তুটো নাই। আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে, ক'ত টাকা পইচা আনে, ক'ত কাক দিব না দিব, ক'ত না যায় দিব লাগে, একে ঘৰত 3টা 4টা, এইবোৰ বস্তু আমার পছন্দ নহয়। নিজা বস্তু একো নালাগে, কিন্তু দল সংগঠনবোৰ লাগে। আজি আমি কেনেকৈ আগবাঢ়ি যাম, আমাৰ আগতো কংগ্ৰেছ দলে আছিল, কিন্তু আমি হয়তো ভোট কংগ্ৰেছ দলত কোনোদিন দিয়া নাই। এই এমপিতে ভাগ দিছোঁ, এইবাৰ পঞ্চায়তো দিছোঁ, এই আছে আমাৰ হেৰি দিছোঁ, কিন্তু কামত অহা নাই। কথা হৈছে ক'বলগীয়া বহুত কিছু আছে, মনৰ দুখ বেদনা বহুত কিছু আছে, কিন্তু আমাৰ কথা হৈছে ৰাইজৰ কাম হ'ব লাগে, এটা ৰাজহুৱা কাম হ'ব লাগে, যাতে আমি ব্যক্তিগত নাপালোঁ কোনো আফচোচ নাই, কিন্তু ৰাজহুৱা কাম এটা হ'লে এটা ৰাস্তা ঘাট ভাঙা কাৰবাৰ আছে, এইগুলো বস্তু হ'ব লাগে, নজৰ দিব লাগে এইবিলাক। তাৰপিছত এতিয়া ধৰক এতিয়া মানে বুঢ়া পেঞ্চনগিলা কৰি আছে, তাৰপিছত দৰখাস্তগিলা ইমান দাবী হৈ আছে নাই। অৰিজিনেলি বয়স ৰিটায়াৰ হৈ গৈছে, 60 বছৰ পাৰ হৈ গৈছে, নাই বুঢ়া পেঞ্চন নাই। অথচ যিটো ল'ৰাৰ মা দেউতাই বিয়া কৰিছে দেখা পাইছোঁ, সিটো ঘৰৰ ল'ৰা ছোৱালীয়ে পেঞ্চন পাই আছে। যাব আমাৰ লগত, আমি দেখাই দিলে অৰিজিনেলি কথা ক'বলগীয়া বহুত আছে। আজি নতুন জইন হৈছোঁ, এনেকৈ আমাৰ কংগ্ৰেছ দলখন আগবাঢ়ি যাব পাৰোঁ, এইটো মানে আশা ৰাখি মোৰ বক্তব্য কি ক'ম মানে তথাপি মই ক'ব ওলাইছোঁ যে প্ৰথম অনুষ্ঠান মই জন্মৰ পৰাই কংগ্ৰেছ দলতে আছিলোঁ। তেতিয়া যেতিয়া আৰু আকৃষ্ট হৈ তেতিয়া কাম কৰিছিলোঁ, আৰু মোৰ ভুলবশত হয়তো মানে কি বিজেপি দলৰ একচুৱেলি মই যোৱা নাছিলোঁ। তেওঁলোকে মানে মোৰ কিছুমান ৰাজহুৱা কামৰ কাৰণে তেওঁলোকে মোক মানে মুখ্যমন্ত্ৰীক লগ কৰিম বুলি লৈ গৈছিল তেওঁলোকে। আৰু মোৰ আজিৰ তাৰিখলৈকে বিজেপিৰ কোনো ধৰণৰ মেম্বাৰশ্বিপ নাই, কোনো পদবী নাই। আৰু তেওঁলোকে মানে কি কৰিছে, পটককৈ মানে এটা গামোচা দিছে আৰু ফটো মাৰি মোক মানে ছ'চিয়েল মিডিয়াত লগে লগে কৰিছে। তেতিয়াৰ পৰা মানুহে গম পাইছিলে বিজেপিত যোগদান কৰা বুলি গম পাইছিল, কিন্তু মই কৰা নাই। আৰু সম্প্ৰতি সময়ত আমি পঞ্চায়ত ইলেকশ্যনতে হওক বা জিলা পৰিষদ ইলেকশ্যনতে আমি গম পালোঁ যে ইয়াতে মানে একনায়কৰ বা যিটো আছে আমাৰ বিজেপি দলৰ বঙাইগাঁও, বিজেপিৰ মানে একো ধৰণৰ কোনো ৰোল নাই ইয়াত বঙাইগাঁও। আৰু মানে বিজেপি মানে ৰোল নাই, এইকাৰণে ৰোল নাই তেওঁলোকে পঞ্চায়তৰ মেম্বাৰ থকাৰ পিছতো তেওঁলোকে পঞ্চায়ত গঠন কৰিব নোৱাৰিলে। আৰু তেওঁলোকৰ জিলা পৰিষদখন তেওঁলোকে একদম দেখকৈ পাইছিল, তথাপি কিন্তু তেওঁলোকে নোৱাৰিলে, সক্ষম নহ'লে। এইটো হৈছে মানে এইবিলাক কাৰণত মানে
হয়তো ভাল লগা নাই, সেইকাৰণে যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি আৰু মহাগাজুলিৰ যিটো 40 বছৰীয়া শাসন অন্ত কৰিব লাগিলে আমাৰ কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ কৰিব পাৰিব আৰু বেলেগ দল ইয়াতে নোৱাৰে। সেইকাৰণে মই দলৰ প্ৰতি আকৃষ্ট হৈ আজি মই এই যোগদান কাৰ্যসূচীত মই সামাজিকভাৱে মই যোগদান কৰা বুলি মই নিজে ব্যক্ত কৰিছোঁ।